নমস্কাৰ বন্ধু-বান্ধৱীসকল, সকলোৰে কি খবৰ? আশা কৰিছোঁ সকলো ভালে আছে। আজি লৈ আহিছোঁ মই এটা জলকীয়া আচাৰৰ ৰেচিপি। ঘৰত বহুত জলকীয়া লাগিছিল এইবাৰ। অলপ আমি পকা ছিঙি শুকুৱালোঁ, অলপ শুকুৱাই পেলাই আকৌ গুড়িও কৰিলোঁ। ভাবিলোঁ ঘৰৰে জলকীয়া যেতিয়া অলপ আচাৰ বনাওঁ। এয়া দেখিছেনে, কঁঠাল গছত নল টেঙা। খাবলৈ উপায় নাই, ইমান ওপৰত উঠিছেগৈ, ছিঙি পেলাই যে খাম সেয়া মানে সম্ভৱেই নহয়। তাৰপিছত জলকীয়া কেইটা ছিঙি ল'লোঁ পকা। তাৰপিছত গ'লোঁ মৌচুমী পাৰিবলৈ। ভাবিলোঁ ঘৰৰে মৌচুমী কেইটামান খোৱাই নাযায়, মোৰ থাকিয়ে যায়। বোলো আজি পাৰি পেলাই দুটামান খাওঁ। পাৰিলোঁ, দেখিলোঁ ভিতৰত গোটেইকৈ খোলাটোহে আছে। ইমানখিনি মৌচুমীৰ ভিতৰত 3-4টা মানহে ভাল মৌচুমী পালোঁ। বাকী চব একেবাৰে খাই কেৰ্কেটুৱাই শেষ কৰি থৈছে ভিতৰত। কেৰ্কেটুৱাৰ উৎপাতৰ পৰা আমাৰ উপায় নোহোৱা হৈছে। ঘৰত বস্তু মানে নোহোৱা নিচিনাই হৈছেগৈ আৰু। কমলা, মৌচুমী, তাৰপিছত নাৰিকল, এয়া চব খাই পেলাই। নাৰিকল যে শুকান নাৰিকল গছত থাকিবই নোৱাৰে, চব একে কুটি খাই থয়। এয়া আকৌ মই গ'লোঁ কমলা পাৰিবলৈ। কমলা বুলি পাৰিলোঁ, কিন্তু ওলাল নেমু। তাৰপিছত এয়া মৌচুমী, নেমু আৰু জলকীয়াখিনি ছিঙি আনি অকণমান সময় ৰ'দত দিলোঁ। জলকীয়াখিনিৰ পিছত মই ঠাৰি গুচাই ধুই পেলাই ৰ'দত দি থ'ম, যাতে অকণো পানী নাথাকে, কাৰণ পানী থাকিলে জলকীয়াৰ আচাৰ বনালে ভেঁকুৰ উঠিব। এয়া দেখিছেনে, গোল জলকীয়া। এয়া আধা এয়া শুকুৱাই থৈছোঁ আমি আগতেই। কিমাননো আৰু শুকুৱাম, ভাবিলোঁ অলপ আচাৰকে বনাওঁ। এইখিনি ধুই পেলাই মই ৰ'দত দিলোঁ পিছত দেৰিকৈ। তাৰপিছত সন্ধিয়া তুলনি বিয়া এখন আছিলে, খাই আহি পেলাই আকৌ আচাৰৰ যোগাৰ কৰিলোঁ। এয়া আদা আৰু নহৰু গুচাই আছোঁ আচাৰত দিবৰ বাবে। মই এপোৱা জলকীয়া লৈছোঁ, 100 গ্ৰাম নহৰু আৰু 100 গ্ৰাম আদা লৈছোঁ। এই গোটেইখিনি ভালকৈ মই গুচাই পেলাই ধুই থ'ম পানী যাবৰ বাবে, আৰু ৰাতিপুৱা বেলা অকণমান শুকুৱাই ল'ম, যাতে পানী অকণো নাথাকে। মুচি ল'ম, মুচি পেলাই তাৰপিছত শুকুৱাই দিম, যাতে সেমেকা ভাৱটো নাথাকে, নহ'লে আচাৰত অতি সোনকালে ভেঁকুৰ উঠে। এয়া মই আদা নহৰুখিনি ধুই পেলাই শুকুৱাই লৈছিলোঁ, আৰু জলকীয়াৰ ঠাৰিখিনি গুচাই পেলাই সেয়াও মই ধুই শুকুৱাই লৈছিলোঁ। তাৰপিছত এই গোটেইখিনি বস্তু মই মিহিকৈ চপাৰত চপ কৰি ল'ম। চপাৰত চপ কৰিলে ভাল হয়, অকণমান দানা থাকে, গতিকে খাব ভাল লাগে। মিক্সিত নামাৰিব, মিক্সিত মাৰিলে খাব বেয়া হয়, একেবাৰে পেষ্ট হৈ পৰে। এয়া গোটেইখিনি মই চপাৰত মাৰি ল'ম এতিয়া, আদা, নহৰু আৰু জলকীয়া। তাৰপিছতে মই ল'ম টাৱা এখনত 3 টেবুল স্পুন পান মছলা। এইখিনি ধুই পেলাই শুকুৱাই থোৱা আছিলে। আৰু ল'ম বগা আৰু ক'লা সৰিয়হ, মই মিহলাই পেলাই থৈ দিছিলোঁ ধুই। সেয়া লৈছোঁ মই 2 টেবুল স্পুন। এইখিনি অকণমান সময়ৰ কাৰণে মই লৰাই ল'ম। হিটটো বেছি নাৰাখিব, জুইটো বেছি ৰাখিলে এইখিনি গোটা মছলাখিনি নহ'লে পুৰি যাব। আমি ভাজিব নালাগে, জাষ্ট গৰমহে কৰিব লাগে। তাৰপিছত দিম 1 চামুচ মই ধুই থোৱা মেথি গুটি। এয়া চব ধুই পেলাই মই শুকুৱাই থৈছিলোঁ মছলাবিলাক। তাৰপিছত দিম মই 1 টেবুল স্পুন ধনিয়া গুটি। তাৰপিছত দিম 1 টেবুল স্পুন জিৰা। এই গোটেইখিনি জাষ্ট মই অকণমান লৰাই বগৰাই গৰমহে কৰি ল'ম। ভাজি পেলাই একেবাৰে ব্ৰাউন কৰি নিদিব, নহ'লে মেথি গুটিখিনি তিতা হ'ব আৰু খাবলৈ বেয়া লাগিব। তাৰপিছত অকণমান সময় প্লেট এখনত উলিয়াই মই এইখিনি ঠাণ্ডা কৰি মিক্সিত দি গুড়ি কৰি ল'ম। মছলাখিনি ঠাণ্ডা হয় মানে মই ইফালে আদা, নহৰু আৰু জলকীয়া যে চপ কৰি থৈছিলোঁ সেইখিনি ভালকৈ মিহলাই ল'ম। আৰু তাতে দিম মই জোখমতে নিমখৰ পৰিমাণটো প্ৰথমতে কমাই দিব, পিছত টেষ্ট কৰি আকৌ দিব, নহ'লে বেছি হ'লে খাবলৈ বেয়া। তাৰপিছত দিম মই ইয়াতে হালধি মই ডাঙৰ চামুচেৰে 1 চামুচ দিছোঁ। আৰু দিম মই ইয়াতে জলকীয়া গুড়ি 1 চামুচ, জাষ্ট ৰঙৰ কাৰণে। দিলে ইচ্ছা কৰিলে দিব পাৰে, নিদিলেও কথা নাই বাৰু। এয়া গুড়ি মছলাখিনি দিওঁ মানে গোটা মছলাখিনি ঠাণ্ডা হ'ল। এতিয়া মই এইখিনি মিক্সিত গুড়ি কৰি ল'লোঁ। একেবাৰে ফাইন পাউডাৰ নকৰিব, অকণমান গোটা যাতে থাকি যায়। আৰু এইখিনি দি পেলাই এইখিনিও ভালদৰে মিক্স কৰি ল'ব। গোটেই মছলাখিনি ভালকৈ মিক্স কৰি লৈ মই ইয়াতে দিম 4 টেবুল স্পুন ভিনেগাৰ, হোৱাইট ভিনেগাৰ দিছোঁ মই। ভিনেগাৰটো যে দিবই, নহ'লে আচাৰ ভেঁকুৰাৰ চান্স অতি সহজতে থাকে। ভিনেগাৰটো দিলে মানে কেইদিনমান যায়। অন্ততঃ আপোনালোকে এইখিনি ভিনেগাৰ দিলে 8-9 মাহ আৰামত ৰাখিব পাৰিব। ভিনেগাৰখিনিও ভালকৈ মই মছলাখিনি আৰু জলকীয়াখিনিৰ লগত ভালকৈ মিক্স কৰি ল'ম।
এতিয়া মই ইয়াতে দিম গৰম তেল। মই সিফালে তেল গৰম হ'বলৈ দিছিলোঁ। মই ইয়াতে আধা কাপ মিঠাতেল গৰম কৰি পেলাই দিছোঁ। আপোনালোকে একাপো দিব পাৰে। তাৰপিছত মই এইখিনি তেলৰ লগত ভালকৈ মিহলাই লৈ নিমখটো টেষ্ট কৰি প্ৰয়োজন হ'লে আকৌ অকণমান নিমখ দিছোঁ। আকৌ নামমাত্ৰ নিমখ দিছোঁ, অকণ কম হোৱা নিচিনা পাইছিলোঁ। তাৰপিছত মই ভালকৈ মিহলাই পেলাই মই এইখিনি ৰ'দত দিম আৰু এসপ্তাহমান পিছতহে মই আইনাৰ বৈয়ামত ভৰাই থ'ম। এয়া মোৰ আচাৰ ৰেডি। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে হ'লে মোক লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ফ'ল' কৰিব। আজিলৈ আহিছোঁ। সকলোকে ধন্যবাদ।